राम बर्मातो अनुगालया तपोबने गइला देखी विधि परमआ नंद मन भइला पुनु पूजा सजीवाप चिंतिला आइखाद शरीर हन्ते दख पुत भइला जात नारद अंगिरा की पुलकिति बखिष्ठ दख भिगु मरीषि पुलहत पुनिष्ठ कुतुहमे दख तनय जन्मिला महाभागवत हबे तनय कीर्तना जय कृष्ण। ब्रह्मार अनुज्ञा अनुযায়ী तपस्यात रत हबले गुचि गल शिवशंकर और तार लगे लगे ब्रह्माई निजर सृष्टि प्रक्रिया आरम्भ करिছে। इते 10 জন पुत्रर सृष्टिर कथा वर्णना करिছে और विष्णु पुराणत 10 জন पुत्रर आगमुहूर्तत सप्तऋषि सृष्टि कराটো देखुवाइছে। इते আছে सप्तऋषि এই যে 10 জনৰ ভিতৰতে 7 জন বিশেষ ঋষি কি বুলি কয় सप्तऋषि বুলি কোৱা হয়। इते उल्लेख करिছে ब्रह्मातो अनुज्ञालया तपोबने गइला देखी विधि परम आनंद मन भइला पुनु प्रजा सजीवाक चिंतिला साक्षात शरीर हन्ते दख पुत्र भइला जात ब्रह्मार शरीर পৰা 10 জন पुत्रर जात हल बा जन्म हल বুলি उल्लेख करिছে। कोन कोन हल नारद अंगिरा अत्रि पुलस्ती बशिष्ठ दक्ष भृगु मरीषि पुलह तपोनिष्ठ क्रतु समे एहि दख तनय जन्मिल महाभागवत हबे तनय सुशील जन्म मुहूर्तते एওঁলোকক महाभागवत पढ़ी जन्माइছে সেইগৰাকী प्रजापति ब्रह्माई आटाইবিলাক महाभागवत সেইজন नारदर कथा कोने नाजाने যিজনক बर्तमान समय एजन आध्यात्मिक गुरुए তেওঁ কি দিছে महाकाक्षारी বুলি তেওঁ কি কৰিছে অভিহিত কৰিছে। সেইজন এনেকুৱা এজন মহাকাক্ষাৰী যিজনে ইচ্ছা কৰিলে ইখন আধ্যাত্মিক আকাশৰ পৰা সিখন আধ্যাত্মিক আকাশলৈ তেওঁ হেলা ৰঙে বিচৰণ কৰিব পাৰে। তেওঁৰ লগত কোনো উৰাজাহাজৰ প্ৰশ্ন নাই নাইবা কোনো এৰোপ্লেনৰো কথা নাই। তেওঁ হেলা ৰঙে ইখন লোকৰ পৰা সিখন লোকলৈকে বিচৰণ কৰিব পাৰে সেইজন নাৰদ ঋষি। और अंगिरा अत्रि पुलस्ती এই সকলৰ ইতিমধ্যে জন্ম দিছে আটাইবিলাক সুশীল বুলি কৈছে। ইয়াতে পুত্ৰ জন্মৰ সম্পৰ্কত পিতৃ মাতৃৰ সম্পৰ্কে APJ আব্দুল কালামৰ ধুনীয়া এটা বাণী আছে। আমি বাণীটো এবাৰ প্ৰকাশ কৰিব বিচাৰিছো। এইবুলি উল্লেখ কৰিছে যে সৎ পিতৃ মাতৃ লাভ কৰাটো বিৰাট ঐশ্বৰ্য লাভৰ সমান বুলি কৈছে। আপোনাৰ পিতৃ মাতৃ যদি সৎ চৰিত্ৰবান হ'ল তেনেহ'লে আপোনাৰ পিতৃ মাতৃ বহুত ধনবান নহ'ব পাৰে কিন্তু আপুনি পিতৃ মাতৃৰ সেই উত্তৰাধিকাৰ সূত্ৰে আপুনি কিন্তু বিৰাট ঐশ্বৰ্য লাভ কৰা বুলি আপুনি ধৰিব লাগিব। সেইকাৰণে কৈছে যে সৎ পিতৃ মাতৃ লাভ কৰাটো বিৰাট ঐশ্বৰ্য লাভৰ সমান। আৰু যিসকল অসৎ পিতৃ মাতৃ তেওঁলোকে সদায় অসৎ লেনদেনত প্ৰবৃত্ত হৈ তেওঁলোকে এটা বেয়া আৰ্হি বা আদৰ্শ এটা প্ৰতিষ্ঠা কৰি থৈছে। সেইকাৰণে এই দুই পিতৃ মাতৃৰ মাজত আকাশ পাতাল পাৰ্থক্য আৰু এই বাণীটোৰ জৰিয়তে আমি এই কথাটো বুজিব পাৰোঁ। এতিয়া সেইগৰাকী প্ৰজাপিতা ব্ৰহ্মা আৰম্ভণিতে ভগৱন্তৰ সন্তান তেওঁ ভগৱন্তই সৃষ্টি কৰা। সেইকাৰণে ভগৱন্তক প্ৰপিতামহ বুলি কয়
আৰু ব্ৰহ্মাক পিতামহ বুলি কয় যিজন পিতামহক যিজন ভগৱন্তই সৃষ্টি কৰিছে সেইকাৰণে তেওঁক প্ৰপিতামহ কয় ফ'ৰ ফাদাৰ কৃষ্ণ হৈছে ফ'ৰ ফাদাৰ আৰু যি কৃষ্ণই ব্ৰহ্মাক সৃষ্টি কৰিছে সেই ব্ৰহ্মাৰ পৰাই জীৱ জগতৰ আৰম্ভণি ঘটিছে আৰু সেইগৰাকী যে প্ৰথম মনুষ্য সন্তান হ'ল স্বয়ম্ভুৱ মনু আৰু শতৰূপা এই কথাটো নিশ্চয় আগত ওলাই গৈছে গতিকে সেই মনু আৰু শতৰূপাৰ জৰিয়তে সৃষ্টিৰ মনুষ্য সৃষ্টিৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈ গৈছে আৰু তাৰ লগে লগে 10জন পুত্ৰ ঋষিতুল্য পুত্ৰ কি কৰিছে ব্ৰহ্মাই জন্মাইছে সেইকাৰণে তেওঁলোক সুশীল বুলি কৈছে সুশীল মানে আটাইতকৈ গুণৱন্ত আটাইতকৈ সুশীলাও যে কয় আৰু তাৰমানে স্ত্ৰীসকলক সুশীলা কয় সুশীলা আৰু পুৰুষসকলক সুশীল কয় সেইকাৰণে ইংৰাজী শব্দটো বা সংস্কৃত উচ্চাৰণটো সুশীল কয় তাৰমানে আটাইতকৈ বিনম্ৰ স্বভাৱ সেইকাৰণে তেওঁলোকক সুশীল স্বভাৱৰ বুলি কোৱা হয় বিনয়ী স্বভাৱৰ বুলি কোৱা হয় এনেকৈ 10জন বিনয়ী স্বভাৱৰ সন্তানক প্ৰজাপতি ব্ৰহ্মাই সৃষ্টি কৰিলে আহক কিছু ভবে বিষ্ণু তেজযুক্ত পৰম সামৰ্থ জীৱাস্থানে জীৱাজাত তাৰ শুনাৰ্থ পৰম বৈষ্ণৱ ঋষি নাৰদ পখ্যাত হাতে বিনা ধৰি কুলা হন্তে বইলা জাত মাথাত পিংগৰ জটা শুভে হয় পৰম শ্ৰীমন্ত দেহা চলে চনময় এরা কোমল আঙ্গুলি চালি বিনা বজায় গোপাল কৃপাল নাম মুখে উচ্চাৰয় প্ৰেমৰ ভৰত বাক্য গদ গদ কৰে আনন্দতে কটু শুনে তৰণীৰজৰে এই মতে নাৰদজন মিয়াছে তথা আনুজৈত উপজিল তাৰ শুনা কথা জয় কৃষ্ণ নাৰদৰ পৰা সৃষ্টি প্ৰক্ৰিয়াটো আৰম্ভ কৰিছে প্ৰথমতে নাৰদনো কেনেকৈ সৃষ্টি হ'ল এই কথাটো উল্লেখ কৰিছে আচলতে প্ৰতিজন পুত্ৰই বিষ্ণু তেজ সম্পন্ন তেজযুক্ত পুত্ৰ অৰ্থাৎ তেজস্বী পুত্ৰৰ তেওঁ ইতিমধ্যে জন্মাই পেলালে ইয়াতে কৈছে সবে বিষ্ণু তেজযুক্ত পৰম সামৰ্থ্য জীৱাস্থানে জীৱাজাত তাৰ শুনা অৰ্থ পৰম বৈষ্ণৱ ঋষি নাৰদ প্ৰখ্যাত হাতে বিনা ধৰি কুলা হন্তে ভৈলা জাত হন্তে শব্দটো এইটো প্ৰাচীন শব্দ হন্তে মানে পৰা কুলাৰ পৰাই অৰ্থাৎ ব্ৰহ্মাৰ কুলাৰ পৰাই নাৰদৰ সৃষ্টি হ'ল বুলি কৈছে ইয়াতে কৈছে হাতে বিনা ধৰি কুলা হন্তে ভৈলা জাত যিজন পৰম বৈষ্ণৱ ঋষি নাৰদ প্ৰখ্যাত কোনে নাজানে নাৰদৰ কি নাম আৰু কৈছে তেওঁৰ মাথাত পিংগল জটা সদৃশ আছে পিংগল সদৃশ জটা আছে আৰু দেখাত শ্ৰীমন্ত পুৰুষৰ নিচিনা স্বৰ্ণময় তেওঁৰ দেহটো আৰু আঙুলিবিলাক ইমান ধুনীয়া পদুমৰ পাহিৰ নিচিনা কোমল তেওঁৰ হাতত আছে দিব্য বীণা আৰু সদায় তেওঁ গোপাল কৃপাল নামটো সদায় উচ্চাৰণ কৰি ফুৰে আমি সাধাৰণতে এই কথাটো জানো যে তেওঁ সদায় নাৰায়ণ 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 শব্দটো উচ্চাৰণ কৰে ইয়াতে গোপাল কৃপাল শব্দটো উচ্চাৰণ কৰা বুলি উল্লেখ কৰিছে ভাগৱতী এই বুলি উল্লেখ কৰিছে কোমল আঙ্গুলি চালি বিনা বজাবই গোপাল কৃপাল নাম মুখে উচ্চাৰয় যিজনৰ সদায় মনটো প্ৰেম ভাৱত প্ৰেমৰ ভৰত মাত কেতিয়াবা গদগদ হৈ পৰে বুলি কৈছে
প্ৰেমৰ ঘৰ বুলি কৈছে শব্দটো। তাৰমানে ভগৱন্তৰ প্ৰতি ইমান বেছি প্ৰেমাসক্ত, যি প্ৰেম ৰতিত তেওঁ আসক্ত হৈ পৰে, সেই প্ৰেম ৰসটোকে কি বুলি কৈছে? প্ৰেমৰ ঘৰ বুলি কৈছে। ইমান বেছি আসক্ত যে সেই ঘৰতে কেতিয়াবা তেওঁ মাতটো গদগদ চিত্ত হৈ পৰে, থুকাথুকি হৈ পৰে, আৰু চকুলো বাহিৰ হৈ পৰে ভগৱন্তৰ সেই চিন্তনত। এই বুলি উল্লেখ কৰিছে পদটোত। প্ৰেমৰ ভৰত বাক্য গদগদ কৰে, আনন্দতে কটুহু নেত্ৰ নিৰধৰে, এহি মতে নাৰদ জন্মিয়া আছে কথা, আনো জৈত উপজিল তাৰ পৰা কথা। ইয়াৰ পিছৰ পুত্ৰকেইজন ব্ৰহ্মাৰ কোন অংশৰ পৰা জাত হ'ল, এই কথাটো হে বিদুৰ মহাশয় আপুনি শুনি যাওকচোন বুলি মৈত্ৰেয়ে বিদুৰৰ আগত কথাখিনি কৈ আছে। আৰু আমি আপোনালোকৰ আগত কথাখিনি ব্যক্ত কৰি আছো। আহক আমি পদপথে শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। পুৰহনা ভিতৰত গিয়া মুখত নহন্তে পুলসী চালত ভিগুৰিখি কৰে কুটু লোচনত অতি মহাযোগে এৰা মৰিছি ফলন্ত মনে হন্তে উদপতি ভৱ হন্তে কুধ কাম জন্মি লাহিদিত তলত হন্তে লোভ মুখে বাক্য জয় লিংগধাৰে ভক্ত সিন্ধু ফলে উদয়। কৃষ্ণ। ইয়াতে কৈছে আঙুলিৰ পৰা দক্ষৰ সৃষ্টি হ'ল দক্ষ প্ৰজাপতি, আৰু প্ৰাণৰ পৰাই বশিষ্ঠৰ সৃষ্টি কৰিলে, নাভিৰ পৰা পুলহৰ সৃষ্টি কৰিছে, আৰু মুখৰ পৰা অংগীৰা ঋষিৰ সৃষ্টি কৰিছে। আৰু কৈছে পুলস্ত্ৰী নামৰ সেই ঋষিজনক সৃষ্টি কৰিলে কৰ্ণৰ পৰা, আৰু ছালৰ পৰা ভিগু ঋষিক সৃষ্টি কৰিলে। কৰ মানে হাত, হাতৰ পৰা ক্ৰতু নামৰ ঋষিজনক সৃষ্টি কৰিলে, আৰু চকুৰ পৰা অত্ৰি নামৰ মহাযশী ঋষিজনৰ সৃষ্টি হ'ল, আৰু মৰিচিক সৃষ্টি কৰিলে মনৰ পৰা, মৰিচি ঋষিক সৃষ্টি কৰিলে। এনেকৈয়ে সেই দশপুত্ৰৰ সৃষ্টি কৰাৰ পিছত আৰু অন্য বিশেষ বিশেষ লক্ষণযুক্ত বস্তু বা ঐশ্বৰ্যবিলাকৰ সৃষ্টি কৰিছে। এতিয়া উল্লেখ কৰিছে ধ্ৰুৱ হন্তে ক্ৰোধ, ধ্ৰুৱ মানে চকুৰ ভূ যুগলৰ পৰা ক্ৰোধৰ সৃষ্টি কৰিছে। সেইকাৰণে সংকট দেখে, আমি মুখেৰে খং প্ৰকাশ কৰোঁ, কিন্তু প্ৰকাশটো ক'ত পায়? চকুত প্ৰকাশ পায়। যেতিয়া খং উঠে মানুহৰ, তেতিয়া চকুটো ৰঙা হৈ যায়। বেছি খং উঠিলে কি হয়? চকু ৰঙা পৰি যায়। জানিব যে আমাৰ পিতা বা সেই মানুহজনৰ খং উঠিছে। গতিকে খংটো আচলতে চাণ্ডালেই নহয়, শাস্ত্ৰত উল্লেখ কৰিছে সাক্ষাৎ যমস্বৰূপ। যেতিয়া মানুহৰ একেবাৰে শীৰ্ষবিন্দুলৈকে খং উঠে, তেতিয়া আচলতে তেওঁৰ যিটো মানসিকতা, যিটো বিচাৰ বুদ্ধি, সেইটোতো ধ্বংস হৈ যায়। সেই ক্ৰোধত কি হয়? সাক্ষাৎ যম উপস্থিত হয়, আৰু সেই খঙৰ জৰিয়তে এজন মানুহক সেই খঙে কি কৰিব পাৰে? মাৰি পেলাব পাৰে। গতিকে খংটো আচলতে চাণ্ডাল নহয়। যেতিয়া মানুহজনক মাৰি পেলাব, তেতিয়া চাণ্ডাললৈ ৰূপান্তৰ হ'ব। আচলতে প্ৰথমতে যম, তাৰপিছত চাণ্ডাল। সেইকাৰণে কৈছে যে খং নামে চাণ্ডালে নহয়, প্ৰথমতে যম উপস্থিত হয়। সেইকাৰণে তেওঁ বিবেক বুদ্ধিটো ভ্ৰষ্ট হৈ যায়, আৰু কি কৰি পায় তেওঁ সেইখিনি সময়ত আৰু তেওঁ নিজকে গম নাপায়। যেতিয়া ঘটনাটো ঘটি যায়, তাৰপিছত তেওঁ বিবেক দংশন কৰে যে মই ইয়াক কি কৰিলোঁ খঙৰ ভ্ৰমত। গতিকে সেইকাৰণে আমাক এটা উপায় দিছে যে আমাক কিন্তু এইটো চেতনভাৱেৰে মনত থাকিব লাগিব। যেতিয়া আমাৰ হঠাৎ খং উঠি যায়, এইটোতো সৃষ্টিৰ কালতে খং উঠিছে, ভগৱন্তই সৃষ্টি কৰা বস্তু। গতিকে এই যেতিয়া খংটো উঠে, আমাৰ এই কথাটো মনত থাকিব লাগে, লগে লগে হেনো আই বসুমতী আই মাতৃলৈকে হেনো তলমূৰ কৰি চাব লাগে। তেতিয়া আপুনি আপোনাৰ খংটো কি হৈ যাব? কণ্ট্ৰল হৈ যাব। গতিকে এই খংটো ধ্ৰুৱ যুগলৰ পৰা সৃষ্টি কৰিলে, হৃদয়ৰ পৰা কামনাৰ সৃষ্টি কৰা বুলি কৈছে ইয়াতে। ধ্ৰুৱ হন্তে ক্ৰোধ, কাম জন্মিলা হৃদিত, তল উঠ হন্তে লোভ। লোভটো ক'ৰ পৰা সৃষ্টি কৰিছে? তল উঠৰ পৰা লোভক সৃষ্টি কৰিলে বুলি কৈছে।
সেইকাৰণে লোক লাগিলে আমাৰ তলৰ ফালে কি হয় লেলাৱতীটো ওলায় আপোনালোকে চাওকচোন এইটো প্ৰমাণ নহয় জানো শাস্ত্ৰত যিবোৰ কথা আছে আচলতে সকলোবিলাক একেবাৰে প্ৰমাণ সহ উল্লেখ আছে আপুনি প্ৰেক্টিকেল কৰি চাব পাৰে যে এইটো হয় নে নহয় ইয়াতে উল্লেখ কৰিছে তলফৰ পৰা লোভৰ সৃষ্টি কৰিলে আৰু বাক্য সৃষ্টি কৰিলে মুখৰ পৰা সেইকাৰণে মুখেৰে আমাৰ বাক্য বচনবিলাক ওলায় লিংগ দ্বাৰে সপ্তসিন্ধু ভৈলেকো উদয় সপ্তসিন্ধু অৰ্থাৎ 7খন সাগৰৰ সৃষ্টি কৰিলে প্ৰভু ভগৱন্তৰ লিংগ দ্বাৰৰ পৰা বুলি কৈছে সেই প্ৰজাপতি ব্ৰহ্মাই ভগৱন্তৰ অন্য সৃষ্টি সেইকাৰণে ভগৱন্ত বুলি উল্লেখ কৰিছো যে তেওঁৰ লিংগ দ্বাৰৰ পৰা সপ্তসিন্ধুৰ সৃষ্টি কৰিলে তাৰপিছত কি কি সৃষ্টি কৰিলে আমি পুনৰ পদবন্ধে শ্ৰৱণ কৰোঁ জয় কৃষ্ণ হিৰণ্যহন্তে জন্মিলা কদম্ব মহামতী কপিল গোসাঁয় পিতৃ দেৱভূতিপতে এহিমতে ব্ৰহ্মা সজিলন্ত জগত কটু সবে মনে প্ৰজা কটু দেহত রামাবে পুনা ভিন্ন দেহে সজিলন্ত যত আবে বহু দেহ ত্যাগ প্রকার উপজলা বিদিশর সতী নামে কইনা পরম সুন্দরী কিশোরী মধুনা উরঙ্গ নৈষ্টি তরণী বরবালা বৃহৎ জংধনী উচ্চ স্তনিত ভালা মুখর বিলম্ব ফল করত কুকুম সুষম কপালকনে দুলয় কুণ্ডল হেৰাম সৰ্বাংগ সুন্দৰ দিবে নাহিকে পাম দেখিয়া ব্ৰহ্মাৰ মনে উপজিলা কাম কাম্পে সব গাব ভম্ব বহি যায় গোটে নাহি কয় জ্যোতি মদ নৰসৰ সুতে জয় কৃষ্ণ ইয়াৰ পিছত কি সৃষ্টি কৰিলে এই কথাটো পুনৰ বৰ্ণনা কৰিছে আবে শুনা ভিন্ন দেহে সৰ্জিলান্ত যত উপজয়লা বিধি সৰস্বতী নামে কন্যা পৰম সুন্দৰী কিশোৰী মহাধন্য ইয়াৰ পিছতে প্ৰভু সেইগৰাকী প্ৰজাপতি ব্ৰহ্মাই কি কৰিলে পৰমা সুন্দৰী সৰস্বতী নামৰ কন্যাগৰাকীক সৃষ্টি কৰিলে তেওঁৰ ৰূপে গুণে বিভূষিতা এগৰাকী কন্যা পুৰংগ নয়নী বুলি কৈছে পুৰংগ নয়নী শ্ৰী তৰুণী বৰবালা বৰ মানে শ্ৰেষ্ঠ এগৰাকী কন্যাৰ সৃষ্টি কৰিছে যিগৰাকী কন্যাক আমি পিছৰ কালত জানিব পাৰিলো যে প্ৰভু ভগৱন্তৰ ভাৰ্যা ৰূপে তেওঁ স্বীকৃতি পালে তাকে কৈছে বিশ্বৰ ৰূপস্য ভাৰ্যাসী পদ্মে পদ্মালয়ে শুভে সৰ্বতো পাহি মাং দেৱী সৰস্বতী নমো নম অৰ্থাৎ এনেকৈ কৈছে যে সেই বিশ্বৰ ৰূপস্য অৰ্থাৎ যিগৰাকী বিশ্বৰূপৰ ভাৰ্যাৰ হিচাপে স্বীকৃতি পালে সেইগৰাকী নামেই হৈছে দেৱী সৰস্বতী এই সৰস্বতী বন্দনাত এই বৰ্ণনাটো বৰ ধুনীয়াকৈ গায় আমি তাকে এবাৰ উচ্চাৰণ কৰিব বিচাৰিলোঁ সেইগৰাকী গতিকে সেইগৰাকী সৰস্বতী যি ত্ৰিভুৱন ভুলোৱা ৰূপত প্ৰকাশ পালে তেনেকুৱা অৱস্থাত প্ৰজাপতি ব্ৰহ্মাৰ হৃদয়ৰ পৰা কামবানৰ সৃষ্টি হ'ল আৰু তেওঁ কামবানত কি হ'ল সেইগৰাকী কন্যাৰ ৰূপত তেওঁ জৰ্জৰিত হৈ পৰিলে তাৰপিছত আমি এই বুলি উল্লেখ কৰিছে
যেতিয়া সৰস্বতীৰ সৃষ্টি কৰাৰ পিছত তেওঁ ৰূপ লাৱণ্য তেওঁ দৰ্শন কৰিলে প্ৰজাপতি ব্ৰহ্মাই, তেতিয়া এনেকৈ উল্লেখ কৰিছে পদটোত, সৰ্বাংগ সুন্দৰ দিবে নাহিকে উপাম দেখিয়া ব্ৰহ্মাৰ মনে উপজিলা কাম কাম্পে সৰ্ব গাঁও ধৰ্ম বহি যায় গোটেই নাহিকৈ শ্ৰুতি মদনৰ সৰস্বতী। মদনৰ ফলত তেওঁ জৰ্জৰিত হৈ পৰিল সেইগৰাকী প্ৰজাপতি ব্ৰহ্মাৰ। এই দৃষ্টিটো কেতিয়াও এনেকুৱা ধৰণৰ হোৱা উচিত নহয়। এতিয়া বহুতে প্ৰশ্ন কৰিব বিচাৰে যে প্ৰজাপতি ব্ৰহ্মাই সৃষ্টি কৰা কন্যাগৰাকীৰ ওপৰত কিয় তেওঁ কাম ভাৱৰ সৃষ্টি হ'ল। গতিকে এইটো ভগৱন্তৰ এইটো সৃষ্টিৰ লীলা। ভগৱন্তৰ লীলা কাৰ্যবিলাকৰ লগত আমি সাধাৰণ মনুষ্যসকলে তুলনা কৰিলে একেবাৰে নোখোৱাই। আৰু বহুতে এনেকৈ কয় যে প্ৰভু ভগৱন্তই 16,000 মহিষী কি কৰিছিলে, বিবাহ কৰিছিল। আমি দুগৰাকী বা তিনিগৰাকীক বিবাহ কৰালে নে কি হয়? এনেকুৱা ধৰণৰ যুক্তি আমাৰ মনুষ্যসকলে কি কৰে, প্ৰদান কৰে। আৰু তেনেকুৱা ধৰণৰ যুক্তি জাল প্ৰদৰ্শন কৰি তেওঁলোকে সেইটো কাণ্ড ঘটায়। গতিকে এইটো আচলতে ভগৱন্তৰ লগত সাধাৰণ মনুষ্যসকলে কেতিয়াও তেওঁৰ কৰ্মবিলাকক তুলনা কৰা উচিত নহয়। তেওঁৰ কৰ্মবিলাকেই আচলতে দিব্য কৰ্ম, দিব্য লীলা। এই দিব্য লীলাবিলাক আচলতে জগতৰ কল্যাণৰ কাৰণে এইবিলাক দেখুওৱা হৈছে। এই কথাটো বা এই উদাহৰণটো এইকাৰণে দেখুওৱা হৈছে যে পিছৰ জগতৰ মনুষ্যসকলে যাতে, অৰ্থাৎ পিতৃ মাতৃয়ে যাতে নিজৰ ল'ৰা ছোৱালীক তেনেকুৱা দৃষ্টিৰে চাব নালাগে। তেনেকুৱা দৃষ্টিৰে চালে কি পৰিণতি হয়, সেই পৰিণতি আমি অলপ পিছতে পদটোত পাই যাম। প্ৰথমে আমি পদটো শ্ৰৱণ কৰোঁ, তাৰপিছত আমি কথাখিনি আলোচনা কৰিম। জয় কৃষ্ণ। জয় কৃষ্ণ। শ্ৰীমদ ভাগৱত তৃতীয় স্কন্ধ। পিতৃ জানি কইনাৰ হিকে কামমতি তভু হৰি বাকমন হইলা প্ৰজাপতি মৰিষি প্ৰমুখে ঋষি চাহিয়া চন্দ্ৰ দেখে ব্ৰহ্মা মতি পিতৃৰ কাৰ্যক দেখি নসহিল মন বিনয় কৰিয়া সবে বুলিলা বচন শুনি পিতৃ তুমি আমাৰ ইটো কৰ্ম কৰি মাৰণ অৰাম তজু পূৰ্বে জনী আছে জীৱা ইটো ঘোৰ কৰ্ম কৰে জয় কৃষ্ণ। এই পৰিঘটনাটো বা দৃশ্যটো তেওঁৰ দশপুত্ৰই লক্ষ্য কৰি আছিল।
তেওঁলোকে গম পাইছে, তেওঁলোকে বুজি পালে, কাৰণ জন্ম মুহূৰ্ততে যিহেতু তেওঁলোকক মহাভাগৱত কৰি জন্মাইছে, তেওঁলোকে বুজি পালে। এতিয়া জ্ঞানী পুৰুষৰ সন্দৰ্ভত এটা ধুনীয়া বাণী আছে। এই বাণীটো এনেকুৱা যে জ্ঞানী মানুহে এটা শব্দ শুনে, কিন্তু তেওঁলোকে বুজি পায় দুটা বুলি কৈছে। A wise man hears one word, understands two বুলি কৈছে। যে এজন জ্ঞানী মানুহে এটা শুনে, কিন্তু তেওঁলোকে দুটা বুজি পায়। এইসকল পুত্ৰ জ্ঞানী পুত্ৰ, তেওঁলোকে বুজি পালে তেওঁৰ পিতাকৰ যিটো দৃষ্টি বা যিটো ভাৱভংগী, সেই ভাৱভংগীৰ পৰাই বুজি পালে, আৰু তেওঁলোকে লগে লগে প্ৰকাশ কৰিছে, মতটো প্ৰকাশ কৰিছে যে হে পিতৃ, আপুনি যিটো দৃষ্টিভংগী বা যিটো ভাৱনা লৈছে, এইটো কিন্তু শাস্ত্ৰসন্মত ভাৱনা নহয়। আপুনি এই কথাটোলৈ মন কৰক যে ইতিমধ্যে আপোনাৰ আগত যিমানবিলাক কোটি কোটি ব্ৰহ্মাণ্ডৰ সৃষ্টিত, প্ৰতিখন ব্ৰহ্মাণ্ডত যিসকল ব্ৰহ্মাৰ সৃষ্টি হ'ল, আজিলৈকে আমি কাকো এনেকুৱা ভাৱৰ সৃষ্টি বা উদয় হোৱা আমি কাকো দেখা নাই বুলি এই দশপুত্ৰই পিতাকক মত প্ৰকাশ কৰিছে। আমি ইয়াৰ পৰা সেই ঘোষাটোলৈ মনত পেলাওঁ আমি, যে আমি যে প্ৰসংগক্ৰমে আমি গাওঁ গোবিন্দ 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 ৰাম মুৰাৰী, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী। প্ৰভু ভগৱন্তৰ অনন্ত কোটি ব্ৰহ্মাণ্ড আছে। আমি দেখি থকা এখন আমাৰ চৰ্মচক্ষুৰে দেখা এখন ব্ৰহ্মাণ্ড মাত্ৰ, কিন্তু এনেকুৱা ব্ৰহ্মাণ্ড ভগৱন্তই কোটি কোটি ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰিছে। আৰু বিজ্ঞানেও সেইটো দেখা পাইছে যে গেলেক্সিবিলাক আছে, তাৰকা ৰাজ্য, এখন তাৰকা ৰাজ্য নহয়, হাজাৰ লক্ষ তাৰকা ৰাজ্য আছে বুলি বিজ্ঞানেও কি কৰিছে, স্বীকৃতি দিছে। তেনেকুৱা ব্ৰহ্মাণ্ডবিলাকৰ সৃষ্টি প্ৰভু ভগৱন্তই কৰিছে, আৰু সেই প্ৰতিখন ব্ৰহ্মাণ্ডত একোজন ব্ৰহ্মা আছে। এই কথাটো আমি মাজে মাজে পাহৰি থাকোঁ। এইটো কথা ইয়াত উল্লেখ কৰিছে। এতিয়া চাওক, এনেকে কৈছে, মহামোহে ভোগাদিত ইচ্ছা জন্মায়, ভোগ প্ৰতি স্নেহতে তাম্ৰী চকুৰ হয়। এইটো পদটো কথমতে নহয়, এইখিনিতে কৃষ্ণকে মৰিচি প্ৰমুখে দেখি চাহিয়া আচন্ত, দেখে ব্ৰহ্মা অধৰ্মক মতি কৰি লন্ত, পিতৃৰ কাৰ্যক দেখি নসহিল মন, বিনয় কৰিয়ে সবে বলিলা বচন। কি বুলি উল্লেখ কৰিছে এইটো, শুনিওক পিতৃ তুমি আমাৰ বচন, এৰিও কুমতিটো হৈও সন্দুক্ষণ, ধৰিওক শাস্ত্ৰবাণী পূৰ্বপৰ চাই, ইটো কৰ্ম কৰিতে তোমাৰো নোযোৱাই। তুমি যিটো কৰ্ম বা তুমি যিটো ভাৱনা ল'ব বিচাৰিছা, এই ভাৱনাটো একেবাৰে অযুগুত। কেতিয়াও এনেকুৱা ভাৱনা লোৱাটো উচিত নহয় এজন পিতৃস্বৰূপে। তজু পূৰ্বে জন্মি আছে জীৱা ব্ৰহ্মাগণ, ইটো ঘোৰ কৰ্ম নটো কৰে একোজন নকৰে। যে তোমাৰ আগত যিমানবিলাক ব্ৰহ্মাৰ সৃষ্টি কৰিছে ভগৱন্তই, সেই সকলে কিন্তু আজিলৈকে এনেকুৱা ভাৱনা কোনোদিনে লোৱা নাই, যিটো ভাৱনা আজি আপুনি আমাক দৰ্শন কৰিলে। এইটো কিন্তু একেবাৰে উচিত হোৱা নাই। তাৰপিছত কি হ'ল, আমাক প্ৰলোভন দি শ্ৰৱণ কৰোঁ।